তুমি এতিয়াও ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা ফ্ৰী ফায়াৰ বা অন্য কিবা গেমছ খেলি টাইম পাৰ কৰা নেকি? আৰু যদি তুমি ভাবা যে ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা গেমছ খেলিলে একো নহয়, তেনেহ'লে আজি এই ভিডিঅ'টো স্পেচিয়েলি তোমাৰ কাৰণেই হয়। আৰু হয়, গেমছ খেলাৰো বহুতো বেনিফিটছ আছে, যেনেকৈ আমাৰ প্ৰব্লেম ছলভিং স্কিল, তাৰপিছত ক্ৰিটিকেল থিংকিং স্কিলবিলাক ডেভেলপ কৰে, লগতে আমাক কম্পিটেটিভ স্কিলো ডেভেলপ কৰোঁতে সহায় কৰে আৰু আমাক ৰিফ্ৰেছ কৰে। কিন্তু তুমি তোমাৰ ৰিয়েল লাইফৰ প্ৰব্লেমবিলাক ছল্ভ কৰাৰ জেগাত যদি অকল গেমছৰ প্ৰব্লেমবিলাককে ছল্ভ কৰি থাকা, বা তাৰে যদি ইভেণ্ট আৰু টাস্কবিলাক কমপ্লিট কৰোঁতেই তোমাৰ টাইম আৰু এনাৰ্জি ৱেষ্ট কৰি থাকা, তেনেহ'লে কিন্তু তুমি নিজৰ বহুত ডাঙৰ লছ কৰি আছা। আৰু আমাৰ চবৰে ভিতৰত এটা কম্পিটেটিভ স্কিল থাকে, যাৰ ফলত আমি আমাৰ লগৰবিলাকৰ লগত কম্পিট কৰি বৰ ভাল পাওঁ। কিন্তু এই যোনটো কম্পিট কৰা পাৱাৰ আৰু কেপাচিটি, সেইটো তোমালোকে যদি ৰিয়েল লাইফত ইউজ নকৰি অকল গেমতে ইউজ কৰি থাকা, তেনেহ'লেও কিন্তু তোমালোকৰ ইম্প্ৰুভমেণ্ট আৰু ডেভেলপমেণ্ট নহ'ব। কাৰণ আমাৰ লাইফো গেমতকৈ কম নহয়। এতিয়া তোমালোকৰ এক্সামছো আহি আছে যিহেতু, তো মেক্সিমাম ইয়াত ক্লাছ 10ৰ ষ্টুডেণ্টছে চাই আছা, মেট্ৰিক পৰীক্ষা অলমষ্ট আহি পালেই, কিন্তু এতিয়াও যদি ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা গেমছ খেলি তোমালোকে পাৰ কৰি আছা, তেনেহ'লে কিন্তু ডাঙৰ লছ কৰি আছা। তো বহুতেও এতিয়া এটা কথা ক'ব যে আমি ৰিফ্ৰেছ হ'বৰ কাৰণেহে গেম খেলোঁ, ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা গেম খেলিলে আমি ৰিফ্ৰেছ হওঁ। তো ৰিফ্ৰেছ হ'বৰ কাৰণে তোমালোকে গেম খেলিছা, ঠিকে আছে, কিন্তু এতিয়া অকল যিহেতু 40 ডেজ মান বাকী আছে পৰীক্ষাৰ কাৰণে, তো এতিয়াও যদি তোমালোকে ডেইলি 1 ঘণ্টা 2 ঘণ্টা ৰিফ্ৰেছ হ'বৰ কাৰণে খেলি আছা, তেনেহ'লে কিন্তু নহ'ব। তো 40 ডেজ তোমালোকে যদি একো নেখেলাও, তেনেহ'লেও তোমালোকৰ একো লছ নহ'ব। তো বহুতে ইয়াত ক'ব যে ফ্ৰী ফায়াৰ বা অন্য কিবা গেম হ'লেও তাত বিভিন্ন ধৰণৰ ইভেণ্টছ আহি থাকে। তো যোনবোৰ অল্ড প্লেয়াৰ সিহঁতে বুজি পাব যে এসময়ত এইবিলাক বস্তু বৰ ৰেয়াৰ আছিল, যেনেকৈ তোমালোকৰ মেজিক কিউবে হওক বা ডিজে আলক হওক বা M4A1 স্কৰ্চিং চেণ্ড, তো এনেকুৱা নিচিনা আইটেমছবিলাক বৰ ৰেয়াৰ আছিল। কিন্তু এতিয়া তোমালোকে যদি চোৱা, এইবিলাক বৰ কমন হৈ পৰিছে। আৰু য'ত অল্ড প্লেয়াৰ্ছবিলাকে আগতে এইবিলাক ডায়মণ্ড খৰচ কৰি কিনিছিলে, আজিকালি প্লেয়াৰবিলাকে ডাউনলোড কৰিলেই পাই যায়। তো সেইটো এটা মেইন ৰিজন যোনটো কাৰণে অল্ড প্লেয়াৰ্ছবিলাকে আজিকালি নেখেলা হৈছে। বাকী তোমালোকে যিমানে এচিভমেণ্ট নোপোৱা কিয়, হিৰ'ইক পাই যোৱা বা মাষ্টাৰ পাই যোৱা কিয়, 2 মাহমান নেখেলিলে আকৌ তোমালোকে সেই চিলভাৰ ব্ৰঞ্জতে আহি যাবা। এসময়ত ক্লেছ অফ ক্লেন্সো বৰ ট্ৰেণ্ডিঙত আছিলে, আৰু সেই সময়ত মোৰো ফেভাৰিট গেম আছিলে। আৰু সেইটো সময়ত সৰু ল'ৰা ছোৱালীয়ে নহয়, ডাঙৰ মানুহেও এই গেমটো বৰকৈ খেলিছিলে। আৰু এতিয়া কি হ'ল তোমালোকে জানাই, সেই গেমটো অলমষ্ট আনপপুলাৰ হৈ গ'লগৈ। তো এতিয়াও যোনবোৰ গেমছ টপত আছে, নেক্সট তোমালোকে 6-7 ইয়াৰ্ছৰ পিছত চাবা সেইবোৰো ডাউন হৈ যাবগৈ। তো ফ্ৰী ফায়াৰ যদিও বহুত বছৰ ধৰি টপ পজিশ্যনত মেইনটেইন হৈ আছে, কিন্তু আৰু কিমান বছৰ এইটো টিকিব পাৰে তাৰ কোনো ঠিক নাই। আৰু তেনেকুৱা হ'লে তেতিয়া তোমালোকৰ ৰিগ্ৰেট হ'ব, যোনটো তোমালোকে নিজৰ টাইম আৰু এনাৰ্জি এই গেমটোত দিলা, সেইটো তোমালোকক একোতে বেনিফিট নকৰিলে। আৰু এনেকুৱাও নহয় যে গেম খেলাটো একদমেই বেয়া, তোমালোকক গেম খেলা এক্সপিৰিয়েঞ্চটোও লাগে, সেইটো নালাগে বুলি মই কোৱা নাই। কিন্তু এতিয়া যোনটো সময় হয়, এইটো তোমালোকৰ এক্সাম আহি পাইছে এতিয়া, তো এতিয়া তোমালোকে এক্সামত এইকেইদিন ফ'কাছ কৰা। 40 ডেজমান যদি গেম নেখেলা, একো লছ নহয় তোমালোকৰ। আৰু এটা কথা বহুতো ষ্টুডেণ্টছে ক'ব যে আমিতো গেম খেলিও ভাল নম্বৰ পাই আছোঁ, তো তেনেকুৱাও হয়। তো মোৰ লগতো তেনেকুৱা হৈছিল আগতে, ক্লাছ 8-7 মান থাকোঁতে গেম খেলিও মই 75+ বা 80 মান মাৰ্কছ ইজিলি আনি আছিলোঁ, 80% মান। কিন্তু যেতিয়াৰ পৰা গেম মই বাদ দিছিলোঁ ক্লাছ 9 আৰু 10ত, তেতিয়া 90 এবভ পাবলৈ সক্ষম হৈছিলোঁ। তো তোমালোকে যদি ভাল মাৰ্কছ পায়ো আছা, তেতিয়াও যদি গেমটো তোমালোকে যদি 40 ডেজৰ কাৰণে এতিয়া বাদ দি দিয়া, তোমালোকৰ বহুতখিনি হেল্প হ'ব। তো এইখিনি কথা ক'ব লগা আছিলে, মই ক'লোঁ। তোমালোকে এতিয়া ফ'ল' কৰা নে নাই সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। আৰু সকলোকে অল দ্য বেষ্ট, বেছি দিন নাই পৰীক্ষাৰ কাৰণে। যদিহে হোৱাটছআপ চেনেলত জইন কৰা নাই, সোনকালে জইন কৰিবা, লিংক পিন কমেণ্টত দিয়া থাকিব, লিংকত ক্লিক কৰি জইন হ'ব পাৰিবা। যদিও আজি এই ভিডিঅ'টো আমি গেমৰ কথা ডিছকাছ কৰিলোঁ, গেমতকৈও ডেঞ্জাৰ হৈছে যদি তোমালোকে ৰিলছ চাই টাইম ৱেষ্ট কৰি আছা, তেনেহ'লে এই ভিডিঅ'টো চাবা ভালকৈ বুজিবৰ কাৰণে। লিংক পিন কমেণ্টত দিয়া থাকিব।